চাওক, যি নিৰ্বাচন আগতে বিজেপি দলে ভাবিছিল যে একচেটিয়া হ'ব, আজি তেওঁলোকে লাহে লাহে গম পাইছে যে অসমৰ ভিতৰত এটা হিউজ মেছিভ আণ্ডাৰকাৰেণ্ট আছে। মানুহবোৰ ইমান দিনলৈকে চৰকাৰী আঁচনি নোপোৱাৰ ভয়ত তেওঁলোকে নিজৰ কথাবোৰ মুকলিকৈ ক'বলৈ ভয় কৰিছিল। কিন্তু এতিয়া মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত এতিয়া চৰকাৰ হৈ থকা নাই। মুখ্যমন্ত্ৰী এতিয়া আৰক্ষীসকলক নিজৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া বাস্তৱ ৰাইজৰ মুখখনটো খুলিছে। যি কথা আপোনালোকে যোৱাকালি কংগ্ৰেছৰ বিভিন্ন প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দেখা পালে, এতিয়া বিজেপিয়ে গম পাই গ'ল কি নহয়, বাস্তৱভাৱে নিৰ্বাচন একচেটিয়া নহয় বা তেওঁলোকৰ পক্ষত নহয়। এইবাৰ নিৰ্বাচন ৰাইজে খেলিব আৰু ৰাইজে জিকিব।